বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ভিন্ন ছাত্ৰ সন্থাসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই মৰ্মে আমি আজি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ সহযোগত আমি আজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত নন্দিতা গালুচা শক্তিমন্ত্ৰী প্ৰতিমূৰ্তি দাহ কৰিছোঁ। অনিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰা শক্তি বিভাগ আৰু অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ ভিতৰত এই বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰা, বিদ্যুতৰ যি মাচুল সেই মাচুল বৃদ্ধি কৰা এইটো কিন্তু এটা নতুন কথা নহয়। চৰকাৰখনে যেতিয়া পায় তেখেতলোকক ৰাইজক কিন্তু বিদ্যুৎ কৰ্তন কৰি বা বিদ্যুতৰ মাচুল বৃদ্ধি কৰি কৰি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে বিভিন্ন বিভাগৰ কিন্তু তেখেতলোকক গুৰুত্ববিলাক কমি গৈছে ৰাইজৰ টকা। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল অসুবিধা হৈছে, বিদ্যুৎ কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰিছে। কৰিছোঁ অনাগত দিনত পুনৰ বিদ্যুৎ কৰ্তন নোহোৱাৰ লগত তেখেতে বিদ্যুৎ যোগান ধৰিব পাৰে তাৰে আমাৰ আহ্বান থাকিব আৰু যেতিয়ালৈকে তেখেতে বিদ্যুৎ কৰ্তন তেতিয়া পৰ্যন্ত কিন্তু আমাৰ ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব। বিদ্যুতৰ মাচুল লাভ কৰিব নোৱাৰা বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগৰ বিদ্যুতৰ মাচুল লাভ কৰিব নোৱাৰা বিদ্যুৎ বিভাগ ছাত্ৰ সন্থা আহ্বানত আমি আজি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা যৌথ উদ্যোগত বিদ্যুৎ কাৰ্যালয়ত আমি শক্তিমন্ত্ৰী নন্দিতা গালুচাৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ ক্ষেত্ৰত এটা কথা বিচাৰিছোঁ, আজি যিহেতু অসমৰ মুখ্যমন্ত্ৰীজনে ওৱান মেন আৰ্মি হ'বলৈ যায়, প্ৰতিটো বিভাগত তেখেতলোকৰ এটা গছৰ মূৰাৰ দৰে মন্ত্ৰী সজাব বিচাৰিছে, একো কাম প্ৰতিটো বিভাগ ব্যৰ্থ হৈছে তেখেতলোকে। এই ক্ষেত্ৰত আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে এই গেলা গৰমত বিদ্যুৎ বিভাগে যি বাৰম্বাৰ বিদ্যুৎক কৰ্তন কৰিছে, কৰ্তন কৰাৰ পিছত ৰাইজৰ মাজত যি হাৰাশাস্তি কৰিছে, এই ক্ষেত্ৰত অতিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীজনক ব্যৱস্থা গ্ৰহণ কৰিব যে এই শক্তি বিভাগটো অতি নাকি লগাবলৈ মই অনুৰোধ জনাইছোঁ।